শিমলীটোলাত হিমন্ত বিশ্ব শৰ্মা মৃতকৰ পৰিয়াললৈ মুখ্যমন্ত্ৰী 4 লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা। গোৱালপাৰা জিলাৰ শিমলীটোলাত নাও ডুবি মৃত্যু হোৱা মনজিত সাহা, জগত কৰ্মকাৰ, সুজন মালাকাৰ, গৌৰাংগ মালাকাৰ আৰু উদয় চৰকাৰৰ ঘৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মৃতকৰ পৰিয়ালৰ ঘৰে ঘৰে গৈ শোক প্ৰকাশ কৰাৰ লগতে সমবেদনা জনোৱাৰ উপৰিও 4 লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে বৃহস্পতিবাৰৰ দিনা এজন মৃতকৰ সদগতি কৰি নাৱেৰে উভতাৰ পথত নাও ডুবি নিৰুদ্দেশ হৈছিল 5 গৰাকীকৈ লোক। উক্ত ঘটনাক কেন্দ্ৰ কৰি আজিও অঞ্চলটিত শোকৰ ছাপ বিৰাজমান। গোৱালপাৰাৰ পৰা চিন্তু নাথৰ ৰিপৰ্ট, PI নিউজ। ভালকে ধর ভালে দিছে তো ভালকে ধর